নমস্কাৰ বন্ধু বান্ধৱীসকল পুৱাই আহি আজি উপস্থিত হৈছে ৰজাবাৰী পৰঙনিয়া এয়া দেখিছে আহি মই ৰজাবাৰী পৰঙনিয়া উপস্থিত হৈছে আৰু এটো কাৰণে উপস্থিত হৈছে আজিৰ আমাৰ অঞ্জন ককায়ে দুগ্ধ হিতলীকৰণ কেন্দ্ৰ এটা আজি উদ্বোধন কৰিছে এয়া দেখিছে মই আহি উপস্থিত হৈছো দুগ্ধ হিতলীকৰণ কেন্দ্ৰ বুকাখাত আৰু এয়া দেখিছে ঠিক আছে বলকচোন আমি ইয়া কথা পাতিম তেওঁলোকৰ লগত বলক ভিতৰলৈ যাওঁ হিতলীকৰণ কেন্দ্ৰ বুকাখাত এয়া দেখিছে কিমান আজিকালি অত্যাধুনিক মেচিন বিলাক দেখিছে এয়া এটা কি কৰা হৈছে ইয়াত আপোনাৰ যেটো গাখীৰৰ স্যাম্পল আহিছে এই স্যাম্পলখিনি চেক কৰা হৈছে মানে কি কাৰণে চেক কৰা হৈছে স্যাম্পল আমি কি কৰো ধৰক সোসাইটি বেসিছত যিখিনি ধৰক কালেকশন কৰা হয় গাখীৰ এই প্ৰত্যেকৰে ইন্ডিভিজুৱেলি আমি ফেট এসএনএফ সানা আৰু চৰ্বি চেক কৰি কিনি সেই হিচাপত আমাৰ প্ৰাইস আছে লিষ্ট আপোনাৰ 20 টকাৰ পৰা 90 টকালৈকে আমাৰ দাম আছে এই ভিতৰত কোনোবাই 45 কোনোবাই 40 কোনোবাই 50 এনেকৈ সবে বেলেগ বেলেগ ৰেট পায় ইয়াতে ইয়াত আপোনাৰ কিছুমানে এতিয়া চব ফেট আহিছে আপোনাৰ সানা চৰ্বি আহিছে 3.3 8.6 তেওঁ 37 টকা পাইছে এজনে ধৰক 4.7 8.7 তেওঁ 43 পাইছে চবৰে ৰেটবিলাক বেলেগ বেলেগ আহে মানে আপোনাৰ গাখীৰৰ কোৱালিটিৰ ওপৰত গোটেই আপোনাৰ দামটো নিৰ্ভৰ হয় এখানে এটা আপোনাৰ 6.1 বিজয়ত আমি 6.1 8.7 52 পাইছে 52 টকা পাৰ লিটাৰ এই তেনেকে সবৰে কিছুমানে 37 পাইছে 46 পাইছে সবৰে বেলেগ মানে গাখীৰৰ বেচিছত মানে ইয়াৰ দামটো আহে গাখীৰৰ কোৱালিটি বেচিছত ইয়াত কোৱালিটি বেচিছত আৰু আপোনাৰ ধৰক কোৱান্টিটি তেনেকে ধৰক কোনোবাই ধৰক ইয়াত সমবায়খনত 2 লিটাৰ 200 গ্ৰামৰ পৰা আৰম্ভ কৰি আপোনাৰ 40 লিটাৰ 50 লিটাৰ যিমান দিয়ে আনলিমিটেড দিব পাৰিব আপোনালোকে ক'ৰ পৰা এতিয়া গাখীৰটো কালেক্ট কৰিছে ইয়াত এই ওচৰে পাজৰে যিখিনি গাঁও আছে তেওঁলোকৰ গাঁওবিলাকত আমি এখন কমিটি সৰু বনাই দিছোঁ ধৰক আপোনাৰ বোলে 2 নং পৰঙনিয়া তাত এখন কমিটি বনাইছোঁ কটিয়াখলিত বনাইছোঁ প্ৰত্যেক গাঁৱৰ যিসকল গোপালক আছে তেওঁলোকৰ লগত জড়িত হৈ কিনি এখন কমিটি বনাইছোঁ আৰু আমাৰ যিখিনি পুৰবী ডেইৰীয়ে কৰি আছে বৰ্তমান আমি ইমুল যিটো ইষ্টাচা মিল্ক কোঅপাৰেটিভ ইউনিয়ন লিমিটেড এই ইউনিয়ন লিমিটেডৰ আণ্ডাৰত এই কামখিনি আৰম্ভ কৰিছোঁ এইটো হৈছে আপোনাৰ দুগ্ধ হিতলীকৰণ মেচিন এটা ঠাণ্ডা কৰা হ'ব গাখীৰটো ঠাণ্ডা কৰি পাছত এই গাখীৰখিনি প্ৰচেছিঙৰ কাৰণে আপোনাৰ গুৱাহাটীলৈ যাব আপোনাৰ নামটো মোৰ নাম দীপাংকৰ বৰদলৈ আপোনাৰ ঘৰ মোৰ মাজুলী থাকোঁ মই ইয়াতে বুকাখাতত আৰু মোৰ আপোনাৰ ডেজিগনেশ্যন হৈছে মই ক'ৰ পৰা মানে কালেক্ট কৰিব গাখীৰবিলাক আমি ওচৰে নে বুকাখাত অঞ্চলৰ যিমান আছে গাঁও প্ৰত্যেক আমি ধৰক সমবায় সমিতিৰ ভিত্তিত আমি প্ৰত্যেক গাঁৱতে যাম ছাৰ্ভে কৰিম ফাৰ্মাৰসকলক বুজাম কথাখিনি যে এনেকৈ এটা ডেইৰী ব্যৱসায় কৰিব পাৰি সেই হিচাপত আমি সকলো গাঁৱতে গৈ আৰম্ভ কালেকশ্যন কৰিম এইটো কি বস্তু দাদা এইটো আপোনাৰ কেন আমাৰ যিখিনি আমাৰ 40 লিটাৰ এইখিনি কেন আছে গাখীৰ এই কেনখিনি আমি অট'মেটিক ধুব পাৰি মই দিয়াৰ পিছত এইটো ধুবৰ কাৰণে এইটো ক্লিনিঙৰ কাৰণে ক্লিনিং আৰু এইটো হ'ল আমাৰ মেইন মানে ইয়াতে গাখীৰ ঠাণ্ডা কৰা হয় 4 ডিগ্ৰী চেলচিয়াছত ঠাণ্ডা কৰা হয় 4 ডিগ্ৰী থাকে যিমান টেম্পাৰেচাৰ থাকক গাখীৰত তাৰপিছত 4 ডিগ্ৰী ৰখা হয় অলপ কম্প্ৰেছৰ আছে কম্প্ৰেছৰ দি ঠাণ্ডা কৰা হয় তাৰপিছত গাখীৰখিনি আমি গুৱাহাটীলৈ লৈ যোৱা হয় গুৱাহাটী কিহত নিয়া হয় প্ৰচেছিঙৰ কাৰণে কিহত নিয়া গুৱাহাটী পুৰবী আমাৰ ডেইৰী প্লেণ্ট আছে প্ৰচেছিং প্লেণ্ট তাতে আপোনাৰ যিখিনি দৈ হয় পনীৰ হয় এই গাখীৰ পেকেটিং গাখীৰ তাৰ পৰা গোটেই ডিষ্ট্ৰিবিউশ্যন কৰা হয় গতিকে এইটো হ'ল ষ্ট'ৰেজ মানে আপোনাৰ কোল্ড ষ্ট'ৰেজ বুলি ক'ব পাৰি ঠাণ্ডা বাল্ক মিল্ক কুলাৰ বুলি কয় এইটো ইয়াত ঠাণ্ডা হয় 3000 লিটাৰ কেপাচিটি আছে মানে এইটো 3000 লিটাৰ আৰু এইটো কি বস্তু ইয়াত আপোনাৰ গাখীৰখিনি ঢলা প্ৰথমতে যেতিয়া ছ'চাইটিৰ গাখীৰখিনি আনি পেলাই ইয়াত ঢলা হয় ইয়াত আমি ঢলা 200 লিটাৰ এইটো কেপাচিটি ইয়াৰ পৰা আমাৰ গাখীৰখিনি ইয়াত টেংকলৈ যায় এনেকৈ পাম্পেদি এনেকৈ যাব আপোনাৰ ওপৰদি গৈ পেলাই এনেকৈ ওপৰদি গৈ পেলাই ডাইৰেক্ট ইয়ালৈ যায় আমি ডাইৰেক্ট ইয়াত নাঢালোঁ মানে ডাইৰেক্ট ইয়াত ঢালি চিষ্টেমত যায় আৰু চিষ্টেমত আমাৰ ফিল্টাৰ আছে ইয়াত এটা ফিল্টাৰ আছে এইটো বস্তু এই দেখা পাইছে এই ফিল্টাৰটোত ফিল্টাৰ হৈ পেলাই ভিতৰলৈ যায় গাখীৰ এইটো আপোনাৰ 20 লিটাৰ ন 40 লিটাৰ ঠিক আছে আপোনালোকক দেখুৱাই আছোঁ আপোনালোকে চাব আপোনালোকেও ইয়াত গাখীৰ দিব পাৰিব ইয়াত দেখিছে মই আপোনালোকক নাম্বাৰ দিম এওঁলোকৰ আৰু এওঁলোকৰ ওচৰত আপোনালোকে গাখীৰ দিব পাৰিব আমাৰ ৰাষ্ট্ৰীয় দুগ্ধ বিকাশ বোৰ্ডে 2008 চনত অসমৰ ডেইৰী ডেভেলপমেণ্টৰ কাৰণে যিটো আমাৰ ৱেষ্ট আছাম মিল্ক কোঅপাৰেটিভ ইউনিয়ন লিমিটেড ৱামুল বুলি জনা যায় ৱামুলত আৰম্ভ কৰিছিলে প্ৰক্ৰিয়ৰমেণ্ট আৰু তেতিয়াৰ পৰা আজি ডেটত
ওৱামুলে বৰ্তমান আজি 1 লাখ লিটাৰ গাখীৰ প্ৰডাকশ্যন কৰি আছে। তাৰ উপৰি আমি নিমুলৰ যিখিনি আণ্ডাৰত যিখিনি জিলা আছে ধৰক গোলাঘাটৰ পৰা আৰম্ভ কৰি এনেকৈ দৰং, যোৰহাট, শিৱসাগৰ, তিনিচুকীয়া এনেকৈ গোটেইখিনি কভাৰ কৰি 13খন ডিষ্ট্ৰিক্টত আপোনাৰ কাম যোৱা বছৰ আমি মে' 2023 চনৰ মে' 5 তাৰিখে আমি আপোনাৰ গোলাঘাটৰ কছাৰীহাট BMC নামে এটা উদ্বোধন কৰিছিলোঁ। সেই আজিৰ ডেটত তাতে ধৰক 1000 লিটাৰ গাখীৰ প্ৰকিউৰমেণ্ট হৈ আছে 40-45খন সমবায় সমিতিৰ জৰিয়তে। গতিকে আজি অসমত ধৰক ডেইৰী দুগ্ধ বিপ্লৱৰ এটা যথেষ্ট বজাৰ আছে ব্যৱসায়। গতিকে সেই ব্যৱসায়টোৰ জৰিয়তে কেনেকৈ আমাৰ ধৰক কৃষকসকল আগবাঢ়ি যাব পাৰে সেইটো কাৰণে ৰাষ্ট্ৰীয় দুগ্ধ বিকাশ বোৰ্ডে আপোনাৰ গোটেই কামখিনি গাঁৱে গাঁৱে কৰিছে। আপোনাৰ গোলাঘাট ডিষ্ট্ৰিক্টত কেইখন আছে? গোলাঘাট ডিষ্ট্ৰিক্টত বৰ্তমান যিটো আমাৰ 2টা BMC হৈছে আজি এইটো সতে আৰম্ভ কৰি, এটা আছে আপোনাৰ গোলাঘাটত, তাতে আপোনাৰ 45খন সমবায় সমিতি আছে আৰু ইয়াতে আমি ধৰক আজি 8খন সমবায় সমিতি দি কিনে আৰম্ভ কৰিছোঁ। আৰু আহিব বুলি ভাবিছেনে? আৰু ভৱিষ্যতে ইয়াত সমবায় সমিতি হ'ব, আমি অলৰেডি কথা পাতি আছোঁ আৰু সকলো ফাৰ্মাৰ ইয়াতে জড়িত হ'ব। আৰু আছে অঞ্জন দা হয়, মোৰ ককাইদেউ হয়। যিহেতু দুগ্ধ শীতলীকৰণ কেন্দ্ৰটো ইয়াত যে স্থাপন কৰিলে, কিয় কাৰণে কি মন কৰিলে আৰু কি মন কৰি আপুনি এইটো? আমাৰ বোকাখাটখন হৈছে গাখীৰৰ কাৰণে বহুত বিখ্যাত এখন ঠাই। কাৰণ বোকাখাটৰ পেৰা বুলি ক'লে চিনি নোপোৱা মানুহ নিশ্চয় নোলাব হয়। সেইকাৰণে আৰু আমাৰ ইয়াত গাখীৰৰ যথেষ্ট উৎপাদন আছে, কিন্তু বজাৰটো অলপ বজাৰৰ অলপ অসুবিধা আছে, ৰাইজৰ কিছু অভাৱ অভিযোগ আছে। সেইকাৰণে গাখীৰ বিক্ৰীৰ কাৰণে যাতে উৎপাদন কৰা ৰাইজৰ একো অসুবিধা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ পুৰবী ডায়েৰীৰ যি দুগ্ধ শীতলীকৰণ কেন্দ্ৰ সেইটো মই স্থাপন কৰিবলৈ মন কৰিলোঁ। আপুনি মন কৰিলে নে আপোনাক কোনোবা ফোন কৰিছিলে এই বিষয়ে? নহয়, আচলতে মই মোৰ এজন বন্ধুৰ পৰা এই বিষয়ে জানিব পাৰি মই যোগাযোগ কৰিলোঁ আৰু আমাৰ যিটো অঞ্চলত অধিক উৎপাদন হয় সেই অঞ্চলত শীতলীকৰণ কেন্দ্ৰটো বহুৱাবৰ কাৰণে মই বহুৱাই তাৰ কাৰণে ৰাইজক উপকৃত কৰিবলৈ চেষ্টা কৰিছোঁ। যিহেতু এইটো শীতলীকৰণ কেন্দ্ৰটো বহাইছে, পইচা পাতি আপোনাৰ পকেটৰ গৈছে নাই, এইটো হৈছে এটা ৱৰ্ল্ড বেংকৰ প্ৰজেক্ট। গতিকে পুৰবী ডায়েৰীৰো সহযোগ আছে আৰু মোৰো ইয়াত সহযোগ আছে। পুৰবী ডায়েৰী আৰু মোৰ দুইজনৰ সহায়ত সেইটো স্থাপন কৰা হৈছে। এইটো এতিয়া আপোনাৰ গাখীৰ কিমান লিটাৰ? এইটো হৈছে টেংকটো 3000 লিটাৰ কেপাচিটি, বৰ্তমান 3000 লিটাৰ। যদি ৰাইজে সহায় সহযোগ আগবঢ়ায় তেতিয়া হয়তো ইয়াতকৈও আৰু অধিক ডাঙৰ প্ৰজেক্ট হাতত লোৱা হ'ব। আপোনাৰ গাখীৰটো ৰাইজে ইয়াতে দিবহি নে নাই? নাই, গাখীৰ হৈছে ৰাইজ, এইটো এটা হৈছে কোঅপাৰেটিভ ছ'চাইটি আৰু ইয়াৰ প্ৰত্যেক গাঁৱত ইয়াৰ এখন ছ'চাইটি থাকিব। সেই ছ'চাইটিৰ ৰাইজে নিৰ্বাচন কৰি দিয়া, ৰাইজে যাক মনোনীত কৰে তেওঁ তাত গাখীৰটো কালেকশ্যন হ'ব। তাৰ পৰা হয়, তেওঁৰ ওচৰত গাখীৰটো ৰাইজে আহি জমা কৰিব, তাৰ পৰা আমাৰ গাড়ীয়ে গৈ পেলাই গাখীৰটো লৈ আহে ব্যৱস্থা কৰিব। আৰু ইয়াৰ পৰা সুলভ মূল্যত গৰুৰ দানা আৰু অন্যান্য সামগ্ৰীও পাব। দিহা পৰামৰ্শটো দিবৰ কাৰণে আছেই। কেইটকা লিটাৰকৈ দিব ইয়াত? গাখীৰ হৈছে গাখীৰৰ কোৱালিটিৰ ওপৰত, গাখীৰৰ গুণাগুণৰ ওপৰতো তাৰ দাম নিৰ্ধাৰণ হ'ব। সেইকাৰণে ৰাইজে সেইটো বিষয়ৰ ওপৰত অধিক গুৰুত্ব দিয়াটো প্ৰয়োজন। আৰু তাৰ কাৰণে দিহা পৰামৰ্শ দিবলৈ আমাৰ ভেটেনেৰী ষ্টাফ আছে পুৰবী ডায়েৰীৰ, সেইখিনিয়ে নিশ্চয় ৰাইজক সহায় কৰিব। আপোনাৰ শীতলীকৰণ কেন্দ্ৰটো কোন ঠাইত আছে? আমাৰ এইটো বোকাখাট দুগ্ধ শীতলীকৰণ কেন্দ্ৰ, কিন্তু এইটো হৈছে 2 নং পৰঙনীয়া, 3 খুঁটি যিটো 3 খুঁটি বুলি কয় এইটো পুৰা জেগা 2 নং পৰঙনীয়া, এই তাত অৱস্থিত, ওচৰত পৰঙনীয়া হাইস্কুলৰ কাষত। ৰাইজক কিবা ক'ব নেকি? ৰাইজে আহক, সকলোৱে সহযোগ কৰক, কাৰণ এইটো ৰাইজৰ হয়, গোটেই অনুষ্ঠানটোৱে ৰাইজৰ। গতিকে ৰাইজে সহযোগ কৰক, ৰাইজ উপকৃত হ'ব বুলি মই ভাবোঁ। আৰু ৰাইজৰ বস্তু যেতিয়া ৰাইজৰ ওপৰত নিৰ্ভৰ কৰিব, ৰাইজে কিমান ইয়াত সহায় সহযোগ কৰে আৰু যদি ৰাইজে লাভ বিচাৰে এইখিনিৰ ওপৰত দিহা পৰামৰ্শ দিবৰ কাৰণে ডায়েৰীৰ বিভিন্ন বিভাগৰ বিষয়া আছে, সেইখিনিয়ে ৰাইজক সহায় সহযোগ কৰিব, যোগাযোগ কৰিলেই হ'ল।
আৰু প্ৰত্যেক গাঁৱত ইয়াৰ এটা এখন কমিটি প্ৰত্যেক গাঁৱত গঠন কৰিব লাগে সেইকাৰণে ৰাইজ আগবাঢ়ি আহক কিমান দূৰলৈকে হ'ব মানে গোটেই বোকাখাট সমষ্টি বোকাখাট সমষ্টি ঠিক আছে আপোনালোকেও আহিব আমাৰ ইয়াত সহযোগ কৰিবলৈ ঠিক আছে তেতিয়াহ'লে আমি যাওঁ আৰু সকলোকে দেখুৱালোঁ হয় নাই বাই বাই